ভারতীয় জনতা পার্টি সকল কার্যকর্তা বা গোটেই রাইজ যে ওলাই আহিছে আশীর্বাদ দিছে এইটো মানে বহুত মানে আবেগিক হৈ পৰিছোঁ আৰু বিশেষকৈ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে তেখেতৰ মন্ত্ৰীসভাত আমাক স্থান দিলে দ্বিতীয়বাৰৰ কাৰণে আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য এলেকা উন্নয়নৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত হৈছে আৰু আপোনালোকে সকলোৱে জানে যে জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন যিটো আমাৰ স্যানিটাৰী আৰু জল দুটাৰেই কাম আমাৰ ওপৰত ন্যস্ত হৈছে আৰু আমি প্ৰয়াস কৰি যাম 24/7 গোটেই অসমৰ ৰাইজৰ সেৱা কৰাৰ যে সুযোগ পাইছোঁ তাৰ কাৰণে পূৰা কৃতিত্ব আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শন লৈ আমি গোটেই অসমৰ ৰাইজৰ হিতে আমি কাম কৰি যাম আৰু আপোনালোকেও আমাক সহায় সহযোগ কৰিব লাগিব ক'ৰবা যদি বেয়া কাম হৈছে আপোনালোকে আমাক হোৱাটছএপ যোগে আপোনালোকে আমাক পঠাব আৰু যিটো কৰ্ম সংস্কৃতি যে 9:30 ভিতৰত আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো কাৰ্যকৰ্তাক আহ্বান কৰিছোঁ তেওঁলোকে যাতে অফিচত আহি উপস্থিত হয় আৰু 9:30 পৰাই যাতে কামটো ষ্টাৰ্ট হয় ৰাইজৰ সেৱা কৰাই আমাৰ মূল লক্ষ্য কাৰণ এইবাৰ গোটেই অসমৰ ৰাইজে যেনেকুৱা আশীৰ্বাদ দিলে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত গোটেই অসমৰ ৰাইজৰ এটা বিশ্বাস আছে যে মুখ্যমন্ত্ৰীজনে অসমৰ উন্নয়ন কৰিব পাৰিব আৰু বিশেষকৈ অসম ভাৰতবৰ্ষৰ 5টা উন্নতশালী ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে স্থান লাভ কৰিব এইটো গোটেই অসমৰ ৰাইজৰ এটা বিশ্বাস আছে আৰু বিশেষকৈ সুৰক্ষিত অসম গোটেই অসমৰ ৰাইজ সুৰক্ষিত থাকিব লগা হ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নিচিনা নেতাৰ নেতৃত্ব থাকিব লাগিব আৰু যেতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মুখ্যমন্ত্ৰী হিচাপে আসীন থাকিব অসম সুৰক্ষিত থাকিব তাতে কোনো সন্দেহ নাই তাতো এনেকুৱা নহয় বৰাক উপত্যকায় হেভি ৰেইনফল হয় আৰু বিশেষকৈ আপোনালোকে দেখিছে যে মহাসড়কৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় মানে ৰিভিউ কৰি থাকে আজিও আমাক যোৱাকালিও আমাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি ৰিভিউ লৈছিলোঁ বৰাকৰ চব MLA আছিল আৰু আমাৰ কৌশিক ৰায় আৰু আমি আছিলোঁ বা NHAI বা NHIDCL সকলো কাৰ্যকৰ্তা আছিলে আৰু ভালকৈ ৰিভিউ হৈছে মহাসড়কৰ যিটো আমি ঠাই চাই আহিছোঁ আৰু অহা 1 মাহৰ ভিতৰত প্ৰায় 98% কাম সম্পন্ন হ'ব আৰু আপোনালোকে ভালকৈ দিছপুৰ দিল্লী যাব পাৰিব তাতে সন্দেহ নাই আৰু যিটো দীঘৰখাল টু বদৰপুৰ এইটো অলৰেডি LOI ইছ্যু হৈছে টেণ্ডাৰ একজনে লাভ কৰিছে যোনে লাভ কৰিছে তেখেতক নিৰ্দেশ দিয়া হৈছে যাতে খুব সোনকালে যাতে কাম ষ্টাৰ্ট কৰে কিন্তু ৰেইনি